নমস্কাৰ স্বাগতম এয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্চল জিএমচিএইচৰ পৰা পুনৰ সন্ধানহীন হৈছে ৰোগী সন্ধানহীন লোকজন তামুলপুৰৰ কুমাৰীকাটাৰ সোমেশ গোৱালা মনোৰোগ বিভাগত চিকিৎসাধীন হৈ আছিল 60 বছৰীয়া লোকজনৰ সন্ধানহীন সন্দৰ্ভত ভঙাগড় থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে আৰক্ষীয়ে লোকজনক বিচাৰি অভিযান চলাইছে যদিও কোনো সংসূত্ৰ পোৱা নাই লোকজনৰ সন্ধান পালে দুটা মোবাইল নম্বৰ দিয়া হৈছে এই দুটা মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰে 60068850 আৰু 8822490937 পুনৰ কৈছো 6000688850 আৰু 8822490937 এই দুটা মোবাইল নম্বৰত যোগাযোগৰ বাবে পৰিয়ালে অনুৰোধ জনাইছে দেওবাৰৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত ভৰ্তি হৈ আছিল সেই লোকজন কিন্তু হঠাৎ সন্ধানহীন হৈছে কোড গল কোনেও একো সংসূত্ৰ পোৱা নাই আমি আলোকচিত্ৰ দেখুৱাইছো লোকজনৰ লগতে এই লোকজনৰ সন্ধান পালে পৰিয়ালৰ লোকে লগে লগে এই দুটা নম্বৰত ফোন কৰিবলৈ অনুৰোধ জনাইছে কিন্তু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ সিসিটিভি কেমেৰাত কি বন্দী হৈছে বা হোৱা নাই হিয়াও এতিয়ালৈকে স্পষ্ট হোৱা নাই ইতিমধ্যে ভঙাগড় আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী পৰিয়ালৰ লোকটো কিন্তু এতিয়ালৈকে কোনো ধৰণৰ তথ্য পোৱা নাই অসম চুক্তিৰ স্বাক্ষৰৰ দিনটোতে বাংলাদেশে লাভ কৰিলে ভাৰতৰ নাগৰিকত্ব CAAৰ জৰিয়তে 9 নাগৰিকে আবেদন কৰিছিল নাগৰিকত্বৰ বাবে আবেদনকাৰীসকলৰ ভিতৰত শিলচৰৰ দুলেন দাস নামৰ এজন লোকে লাভ কৰে ভাৰতীয় নাগৰিকত্ব 1988 চনত বাংলাদেশৰ সিলেট জিলাৰ বৰাগ্ৰামৰ পৰা আহি অবৈধভাৱে অসমৰ বৰাকত বাস কৰি আছিল লোকজনে 35 বছৰ 10 মাহে অসমত বাস কৰি অহা লোকজনৰ আছে অবৈধ ভোটাৰ কাৰ্ড পেন কাৰ্ড আৰু ড্ৰাইভিং লাইসেন্স প্ৰয়োজনীয় নথিপত্ৰ নথকাৰ বাবে দুলেন দাসে এনআৰচিৰ বাবেও কৰা নাছিল কোনো আবেদন গৃহ মন্ত্ৰালয়ৰ পৰা মেইল যোগে পোৱা তথ্য অনুসৰি লোকজনে 1955 চনৰ সিটিজেনশিপ বাই নেচাৰেলাইজেশ্যনৰ নিয়ম অনুসৰি লাভ কৰে নাগৰিকত্ব লাভ কৰাৰ পাছত লোকজনৰ সকলো নথিপত্ৰ বৈধ হিচাপে গ্ৰহণ কৰা হ'ব দুলেন দাসে লোকপিয়লৰ সঞ্চালকালয়ৰ পৰা গ্ৰহণ কৰিব লাগিব প্ৰমাণপত্ৰ লোকজনে নাগৰিকত্ব পোৱাৰ পাছতে আৰম্ভ হৈছে বিৰোধীৰ বিৰোধিতা অসম চুক্তিৰ 39 বছৰ আজি নিশা সম্পূৰ্ণ হ'ব আৰু 40 বছৰত ভৰি দিব 40 বছৰ আৰম্ভণি হ'ব গতিকে তেনেকুৱা এটা সময়তে অসমৰ ৰাইজৰ প্ৰচণ্ড বিৰোধ 5 গৰাকীকৈ ব্যক্তিৰ শ্বহীদ বৰণ আৰু সমগ্ৰ অসম আৰু উত্তৰ পূৰ্বাঞ্চল জুৰি আমাক কৰা অন্যায়ৰ বিৰুদ্ধে কৰা যি গণসংগ্ৰাম সকলোকে বুঢ়া আঙুলি দেখুৱাই ভেঙুচালি কৰি দিল্লীয়ে কাখন সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো জাপি দিছে আৰু এতিয়া হেহতিয়াকে অসমত এগৰাকী ব্যক্তি ইতিমধ্যে নাগৰিকত্ব পোৱাৰ কথা সকলো মানুহৰ মাজলৈ আহিছে গতিকে এই যিটো কথা এই কথা আমি আগতেও কৈছিলোঁ যে 71 চনৰ 25 মাৰ্চৰ পিছত অহা কোনো বিদেশীৰ বোজা আমি অসমে কোনো কাৰণতে গ্ৰহণ কৰিব নোৱাৰোঁ কাৰণটো এইটোৱেই যে অসমত বিদেশী নাগৰিকৰ সমস্যাৰ ভয়াৱহতা গভীৰতা ভাৰতবৰ্ষৰ আন কোনো ৰাজ্যৰ লগত নিমিলে অবৈধ বিদেশীৰ আগ্ৰাসনৰ ফলত অসমৰ জনগাঁথনি সলনি হৈছে আমাৰ ৰাজনৈতিক সংকট নামি আহিছে ভাষিক সাংস্কৃতিক অৰ্থনৈতিক সকলো ধৰণৰ ভয়াৱহতাই সংকটে অসমৰ মানুহক দেখা দিছে আৰু আনকি অবৈধ বিদেশী নাগৰিকৰ সমস্যাৰ ভয়াৱহতাৰ কথা বিভিন্ন সময়ত বিভিন্ন ব্যক্তিয়ে বা বিভিন্ন উচ্চতম ন্যায়ালয়েও এই ক্ষেত্ৰত তেওঁলোকৰ দৃষ্টিভংগী স্পষ্ট কৰিছে IMDT গোচৰৰ সময়ত ৰায়দান কৰি বিচাৰ প্ৰক্ৰিয়াত উচ্চতম ন্যায়ালয়ে তেওঁলোকৰ অবজাৰভেশ্যনত কৈছে যে বহি আগ্ৰাসন হৈছে আৰু আভ্যন্তৰীণ অশান্তি সৃষ্টি হোৱা বুলি উল্লেখ কৰিছে আৰু বিদেশী নাগৰিকৰ সমস্যাৰ ভয়াৱহতাৰ কথা কৈছে SK সিনহাৰ যিখন প্ৰতিবেদন তাতো এই কথা কৈছে যে অসমৰ বিদেশী নাগৰিকৰ সমস্যাটো কেনেকুৱা ধৰণৰ এইবোৰ সকলো কথা নামানি তেওঁলোকে সংখ্যাৰ লেখেৰে জোৰপূৰ্বকভাৱে বলপূৰ্বকভাৱে এই আইনখন অসমত জাপি দিছে আমি আজিও কওঁ যে অসমক এই আইনৰ আওতালে নানিব জাপি নিদিব কাৰণ অসমে ইতিমধ্যে 71 চনৰ 25 মাৰ্চলৈকে বিদেশী বোজা লৈছে তাৰ পাছত ধৰ্মৰ ভিত্তিত হিন্দু মুছলমানৰ নামত বিদেশী বোজা ল'বলৈ অসমে কোনো কাৰণতে আমাৰ ল'ব পৰা কোনো পৰিৱেশ নাই কোনো কাৰণতে কেতিয়াও কোনো কাৰণতে অসমৰ ৰাইজে নলয় ইয়াৰ বিৰোধিতা কৰিছে আৰু সেইকাৰণে আজিও এই যে বাদল দাস নামৰ যিগৰাকী ব্যক্তিক তেওঁলোকে নাগৰিকত্ব দিবলৈ লাগিছে বা পৰৱৰ্তী দিনসমূহত নাগৰিকত্ব দিয়াৰ পৰিৱেশ যে আৰম্ভ হ'ল খুল খাই গ'ল বাট মুকলি হৈ গ'ল
আৰু বাংলাদেশৰ যিটো ভয়াৱহ পৰিস্থিতি, যিটো কথা আগতে কৈছিলোঁ যে বাংলাদেশত এনেকুৱা এটা ভয়ংকৰ পৰিস্থিতি হ'লে তাত ধৰ্মীয় সংখ্যালঘুসকল উৎপীড়িত হ'লে অসমলৈ আহি তেওঁলোকে নাগৰিকত্ব বিচাৰিব। গতিকে আমি আজিও ক'ব খোজোঁ যে অবৈধ বিদেশী নাগৰিকক ইয়াত নাগৰিকত্ব দিয়া, সংস্থাপন দিয়া কাৰ্য আমি দুৰ্ঘোৰ বিৰোধিতা কৰিছোঁ। যি বিজেপি চৰকাৰ অসম চুক্তিক আখৰে আখৰে পালন কৰিম বুলি সদায় আওৰাই থাকে, সেই বিজেপি চৰকাৰৰ কাৰ জৰিয়তে যিজন প্ৰথম ব্যক্তিক নাগৰিকত্ব দি আছে, ইয়াৰ দ্বাৰা অসম চুক্তিক তেখেতসকলে নৎসাত কৰিলে আৰু অফিচিয়েলি অসম চুক্তিক তেখেতসকলে অপমান কৰিলে, অৱমাননা কৰিলে অসম চুক্তিৰ। আৰু মই ভাবোঁ অসম চুক্তিৰ লগত তেখেতসকলে বিশ্বাসঘাতকতা কৰিলে। এইটো বিজেপি যদি কাৰ জৰিয়তে নাগৰিকত্ব দি আছে, তেতিয়াহ'লে অসম চুক্তিক তেখেতসকলে কৈ দিয়ক যে আমি অসম চুক্তি নামানো। এই কথাটো স্পষ্ট কৰক বিজেপিয়ে যে অসম চুক্তি আমি নামানো, অসম চুক্তিৰ বিৰোধিতা কৰি অসম চুক্তিৰ কথা আৰু আজিৰ পৰা আওৰাই নাথাকোঁ আৰু অসম চুক্তিৰ বিৰুদ্ধে গৈ বিশ্বাসঘাতকতা কৰি বাংলাদেশৰ মানুহ আনিয়ে থাকিম, দি থাকিম, এই কথাটো বিজেপি স্বীকাৰ কৰক। এই যে অসম চুক্তি স্বাক্ষৰ কৰা ব্যক্তিসকলো বিজেপিৰ লগত আছে, অসম চুক্তি স্বাক্ষৰ কৰা ব্যক্তিসকলৰ সহযোগীসকল বিজেপি চৰকাৰৰ লগত গভৰ্ণমেণ্ট কৰি আছে। মই ভাবোঁ আজিৰ দিনতো এজিপিৰ যিসকল অতুল বৰা, কেশৱ মহন্ত ডাঙৰীয়াই কমচে কম তেখেতসকলে লাজ পাব লাগিছিল আৰু ৰিজাইন কৰিব লাগিছিল। এইটো বেয়া দিন হ'ব অসমৰ কাৰণে। বিদেশীৰ বোজা অতিৰিক্তভাৱে আৰু এই বিজেপি চৰকাৰ লৈ আছে, আৰু পৰিৱেশ কৰিব। কালি আকৌ ক'ব যে বাংলাদেশত হিন্দুৰ ওপৰত আক্ৰমণ হৈ আছে। 2014লৈকে কাৰ জৰিয়তে তেখেতসকলে লৈছে, এতিয়া আৰু বিজেপি পৰিৱেশ বনাই আছে। CAAৰ জৰিয়তে অসমত প্ৰথমজন লোকে নাগৰিকত্ব লাভ কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আছু নেতা সমুজ্জ্বল ভট্টাচাৰ্যয়ো। নাগৰিকত্ব লাভ কৰিবলগীয়া বাংলাদেশীক গুজৰাটত সংস্থাপনৰ দাবী আছুৰ মুখ্য উপদেষ্টাজনৰ। CAAৰ বিৰুদ্ধে আছুৱে আইনী আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আন্দোলন কৰি যাব বুলিও মন্তব্য কৰে ভট্টাচাৰ্যই। উল্লেখযোগ্য যে CAAৰ জৰিয়তে দুলেন কুমাৰ দাস নামৰ লোকজনে ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে আৰু তাৰ পাছতেই প্ৰতিক্ৰিয়াৰ জোৱাৰ আহিছে। আমি অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহে মনা নাই, আমি নামানো। অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহে কাক আমি মনা নাই, কাক আমি নামানো। কাৰ জৰিয়তে নাগৰিকত্ব অবৈধ বাংলাদেশীক নাগৰিকত্ব দিব বিচৰা কাৰ্যটোৱে অসম আন্দোলনৰ জাতীয় শ্বহীদসকলৰ প্ৰতি চূড়ান্ত অপমান আৰু কা আন্দোলনৰ 5গৰাকী শ্বহীদৰ প্ৰতি চূড়ান্ত অপমান, আৰু এই কথা আমি নামানো। আমি কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰক আমি কঠোৰভাৱে সকীয়াই দি ক'ব খোজোঁ যে আমি অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহে আমি কা মনা নাই, কা আমি নামানো। ইয়াৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন আৰু আইনগত যুঁজ সমানে চলি থাকিব। ইফালে CAAৰ যোগেদি অসমত এজন বাংলাদেশী নাগৰিক সংস্থাপিত হোৱাক লৈ বিৰোধীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পিছতে উভতি ধৰিছে মুখ্যমন্ত্ৰীয়ে। CAA শ্বহীদ দিৱসৰ দিনা প্ৰতাৰণা দিৱস হিচাপে পালন কৰিব চৰকাৰে। হাজোত এই ঘোষণা মুখ্যমন্ত্ৰীৰ মন্তব্য, 20 লাখে নাগৰিকত্ব পাব বুলি কৈছিল, 5জন শ্বহীদেই হ'ল, কিন্তু নাগৰিকত্ব পালে মাত্ৰ এজনেহে। মই আগতে কৈছোঁ 20 লাখৰ কথা কৈছিলে, 15 লাখৰ কথা হ'ল। গতিকে কিমানে পায় এতিয়া দেখা যাওক, কিমানে পায়। তেওঁলোকে কি সংখ্যা দিছিল? 20 লাখ, 15 লাখ, 7 লাখ, 6 লাখ। গতিকে এতিয়া তেওঁলোকে এটা বছৰ পাৰ হৈ যোৱাৰ পিছত কাৰ শ্বহীদৰ মৃত্যু দিৱসৰ দিনা আমি প্ৰবঞ্চনা দিৱস পালন কৰিম, যে কেনেকে জাতিটোক বাৰে বাৰে আৱেগিক কৰা হয়, কেনেকে আৱেগিক কৰি ডেকা ল'ৰাৰ 855 জন, তাৰ পিছত 5 জন, কিন্তু কোনো চাইণ্টিফিক প্লেনিং নাই যে আমি কি কৰিম, কোনো প্লেনিং নাই। আজি কেনেকে বৰপেটাত আমাৰ মানুহখিনিক সুৰক্ষা দিব পাৰিম, ধুবুৰীত সুৰক্ষা দিব পাৰিম, মানকাছাত সুৰক্ষা দিব পাৰিম, কোনো প্লেনিং নাই। গুৱাহাটীত আন্দোলন কৰিলে মানকাছাৰত অসমীয়া মানুহ সুৰক্ষিত হ'ব নেকি? বৰপেটাত সুৰক্ষিত হ'ব নেকি? ধুবুৰীত সুৰক্ষিত হ'ব নেকি? মুকালমুৱাত সুৰক্ষিত হ'ব নেকি? চৰকাৰখনক অশান্তি কৰাৰ বাদে বেলেগ কোনো কথা নাই। আমাক যদি সকলোৱে সমৰ্থন কৰিলহেঁতেন, মই যিখিনি কৰিছোঁ তাতকৈ আৰু ওপৰত 100 গুণ কৰিলোহেঁতেন। YBUৰ মহালুণ্ঠনৰ নতুন খবৰ। অসমত ভয়ংকৰ জাল পাতিছিল অনলাইন ট্ৰেডিং এপ YBUয়ে। অসমত 15 লাখ লোকে YBUত ধন খটুৱাইছিল বুলি প্ৰকাশ কৰিছিল খোদ YBUI কৰ্তৃপক্ষই। YBUI বন্ধ হোৱাৰ পিছতে ৰাজ্যত এটাকৈ পোহৰলৈ আহিছে অনলাইন যোগে লুণ্ঠনৰ এপৰ কাহিনী। এইবাৰ YBUত বিজেপি নেতা জড়িতৰ অভিযোগ উত্থাপন হৈছে।
বৰ্তমান পলাতক অৱস্থাত ঢেকিয়াজুলিৰ শ্যাম স্বৰ্গীয়াৰী নামৰ শোণিতপুৰ জিলা বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্যজন YBYত বহু লোকৰ ধন বিনিয়োগ কৰাইছিল এইগৰাকী বিজেপি নেতাই YBY এপ বন্ধ হোৱা বুলি অৱগত হোৱাৰ পিছতে ভুক্তভোগীয়ে বিজেপি নেতাজনৰ ঘৰ ঘেৰাও কৰিছিল ভুক্তভোগীয়ে বিচাৰি পোৱা নাছিল বিজেপি নেতাজনক এই ঘটনাৰ পিছতে পলাতক অৱস্থাত বিজেপি নেতাজন আনকি ফোনতো যোগাযোগ কৰি পোৱা নাই বিজেপি নেতাজনক যাৰ ফলত এতিয়া ধন খটুৱাই সৰ্বশান্ত হৈ পৰিছে শ শ লোক YBYৰ পাছত আন এটা ভাৰ্চুৱেল ট্ৰেডিং এপ বিক্সিনেও উপভোক্তাৰ বাবে বন্ধ কৰিছে টকা উলিওৱাৰ সুবিধা ইয়াৰ উপৰিও ৰাজ্যত CFL বিগ বুল কইন এম্পায়াৰৰ দৰে অনলাইন এপ আছে যিবোৰে বহুতকে প্ৰবঞ্চনা কৰি অহাৰ অভিযোগ উত্থাপন হৈছে এনে ধৰণৰ বহুকেইটা এপ পাব যিবোৰ এপ আচলতে কোনো ধৰণৰ প্লে ষ্ট'ৰ অথবা এপ ষ্ট'ৰৰ মাধ্যমেৰে আপুনি ইনষ্টল কৰিব নোৱাৰে থাৰ্ড পাৰ্টি ইনষ্টলেশ্যনৰ তাত ব্যৱস্থা থাকে APK ভাৰ্চন থাকে আৰু সেই APK ভাৰ্চনবোৰৰ কোনো বিশদ বিৱৰণী সেবিৰ হাতত নাথাকে ভাৰত চৰকাৰৰ হাতত নাথাকে ৰিজাৰ্ভ বেংকৰ হাতত নাথাকে যাৰ ফলতেই লুণ্ঠনৰ মহাজাল মেলিবলৈ সুবিধা পায় এই চক্ৰবোৰে বিজেপি নেতাৰ কানেকশ্যন ওলাইছে এবাৰ YBYৰ সৈতে আৰু সেইটো হৈছে সবাতোকৈ ডাঙৰ কথা লগতে এই বিজেপি নেতাজন বৰ্তমান পলাতক অৱস্থাত আছে ক'ত গ'ল এইজন বিজেপি নেতা সৰ্বত্ৰ ইয়াক লৈ ব্যাপক গুণাগথা অনলাইন ট্ৰেডিং এপ YBYত প্ৰায় অসমৰ 15 লাখ লোকে ধন খটুৱাইছিল YBY বন্ধ হোৱাৰ পিছতে ৰাজ্যত এটা এটাকৈ পোহৰলৈ আহিছে অনলাইনৰ এই লুণ্ঠনৰ কাহিনী এবাৰ YBYত বিজেপি নেতা জড়িতৰ অভিযোগ বৰ্তমান পলাতক অৱস্থাত ঢেকিয়াজুলিৰ শ্যাম স্বৰ্গীয়াৰী নামৰ শোণিতপুৰ জিলা বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্যজন YBYত বহু লোকৰ ধন বিনিয়োগ কৰাইছিল এইগৰাকী বিজেপি নেতাই YBY এপ বন্ধ হোৱা বুলি অৱগত হোৱাৰ পিছতে ভুক্তভোগীয়ে আনকি এইগৰাকী বিজেপি নেতাৰ ঘৰ ঘেৰাও কৰিছিল ভুক্তভোগীয়ে বিচাৰি পোৱা নাছিল বিজেপি নেতাজনক কিন্তু আন কেইবাটাও এপৰ কথাও এতিয়া সন্মুখলৈ আহিছে YBYৰ পাছত আন এটা ভাৰ্চুৱেল ট্ৰেডিং এপ বিক্সিন সেইটোৱেও উপভোক্তাৰ বাবে টকা উলিওৱাৰ সুবিধা বন্ধ কৰি দিয়াৰ অভিযোগ উত্থাপন হৈছে ইয়াৰ উপৰিও CFL কইন এম্পায়াৰ বিগ বুল আদি বিভিন্ন ধৰণৰ এপ বিভিন্ন নামত খুলি লৈছে একাংশই আৰু এইবোৰ সব APK ভাৰ্চন এই APK ভাৰ্চন কোনো কাৰণতেই আপুনি প্লে ষ্ট'ৰ অথবা এপ ষ্ট'ৰত দেখা নাপাব থাৰ্ড পাৰ্টি এপ হয় আৰু এই এপবোৰে লুণ্ঠনৰ মহা জাল মেলি দিছে গোটেই অসম জুৰি উত্তৰ অসমত প্ৰবঞ্চনাৰ জাল পতা YBY সন্দৰ্ভত পোহৰলৈ আহিছে আন বহু চাঞ্চল্যকৰ তথ্য প্ৰাক্তন NDFB উগ্ৰপন্থীৰ সৈতে মিলি উত্তৰ অসমত প্ৰবঞ্চনাৰ জাল পাতিছিল বিজেপি নেতাই গুৱাহাটীৰ গ্ৰীণউড হোটেলত ৰচনা হৈছিল ব্লুপ্ৰিণ্ট YBYৰ পলিটিক্যাল কানেকশ্যন NDFBৰো সংযোগ আছে YBYৰ প্ৰাক্তন উগ্ৰপন্থীৰ লগ লাগি বিজেপি নেতাই জাল পেলাইছিল প্ৰবঞ্চনা YBYৰ নামত উত্তৰ অসমৰ হাজাৰ হাজাৰ লোকৰ পৰা লুটি নিলে 300 কোটিৰো অধিক টকা চলিত বছৰৰ এপ্ৰিল মাহত অসমত প্ৰৱেশ কৰা YBYৰ হৈ প্ৰচাৰ চলাইছিল একাংশ প্ৰাক্তন উগ্ৰপন্থীয়ে গুৱাহাটীৰ গ্ৰীণউড হোটেলৰ আটকধুনীয়া সভাকক্ষত NDFBৰ জ্যেষ্ঠ নেতা আৰ গোটাল ওৰফে গোপাল ৰাভাই YBYৰ বিষয়ে বুজনি দিছিল বিনিয়োগকাৰীক যে YBY প্ৰতিষ্ঠানটো ব্যৱসায়ী যে প্ৰতিষ্ঠান কোম্পানীটো এইটো কোনো MLM কোম্পানী নহয় MLM মানে মাল্টি লেভেল মাৰ্কেটিং কোম্পানী নহয় বা এইটো কোনো ROI প্লান নহয় ROI মানে ৰিটাৰ্ণ অন ইনভেষ্টমেণ্ট তেনেকুৱা ধৰণৰো নহয় বা কি বুলি কয় তেনেকুৱা প্ৰডাক্ট বেছ তেনেকৈ কোম্পানীও নহয় এইটো এটা ট্ৰেডিং কোম্পানী হয় ক্ৰিপ্টো ট্ৰেডিং মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ 1 কোটি টকা দান দিয়াৰ ভুৱা খবৰৰ উচ্চ প্ৰশংসা কৰি YBYৰ গুণ বখানি তত নোপোৱা হৈছিল NDFB নেতা গোপাল ৰাভাই এটা যে কাৰ্যসূচী লৈছিলে যে বান পীড়িতৰ কাৰণে 1 কোটি টকা YBY ফেমিলিৰ পৰা সাহায্য বৰঙণি আগবঢ়াইছে 300 কোটিৰো অধিক টকা লুটি YBY গোষ্ঠী পলোৱাৰ পাছতে পাভলতি মাৰিছে NDFB নেতা গোপাল ৰাভাই মই তেনেকুৱা ধৰণৰ এই YBY এপটোৰ লগত মই মানে জড়িত নাছিলোঁ মই বহু আগতে গম পাইছোঁ যিবিলাক ইউজাৰ হয় ইয়াত মানে কাম কৰি আছিলে তেখেতসকলে কৈছিলে যে আপুনি ইয়াত আহক আৰু জইন কৰক তেতিয়া মই বহুতকে কৈছোঁ যে বস্তুটো স্কেমাৰ হয় এইটো গ্ৰুপ এইটো স্কেম কৰি যাব আৰু এইটো বেছি দিন নাথাকে
NDFB নেতাৰ সাপ হৈ খুটি বেজ হৈ জৰা কাণ্ড দেখি হাহুনে কান্দু অৱস্থা হৈছে ভুক্তভোগীৰ উত্তৰ অসমত YBYৰ বিস্তাৰত গোপাল ৰাভাৰ দৰে NDFB নেতাক সহায় কৰিছে ঢেকিয়াজুলিৰ শ্যাম স্বৰ্গীয়াৰীৰ দৰে বিজেপি নেতাই কষ্টুপাৰ্জিত ধন হেৰুৱাই হাহাকাৰ লগা ভুক্তভোগীয়ে ঘৰ ঘেৰাও কৰাৰ পাছৰে পৰা পলাতক হৈ আছে শোণিতপুৰ জিলা বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য শ্যাম স্বৰ্গীয়াৰী ঢেকিয়াজুলিৰ বিজেপি নেতা শ্যাম স্বৰ্গীয়াৰীৰ দৰেই নিখোজ হৈ আছে গহপুৰৰ শিক্ষক মিথিংগা নাৰ্জাৰী গহপুৰৰ সোণাপুৰ হাইস্কুলৰ বিজ্ঞান শিক্ষক মিথিংগা নাৰ্জাৰীয়ে একাধিক শিক্ষকৰ মাৰফত উত্তৰ অসমত বনজুইৰ দৰে বিয়পাই দিছিল YBY এপ প্ৰবঞ্চনাত লিপ্ত হৈ পলাতক হৈ থকা শিক্ষক মিথিংগা নাৰ্জাৰীৰ বিৰুদ্ধে আৰক্ষী কিংবা বিদ্যালয়সমূহৰ পৰিদৰ্শকে ব্যৱস্থা নোলোৱাত ৰহস্যৰ গোন্ধ পাইছে ভুক্তভোগীয়ে বিপৰীতে YBYয়ে 300 কোটি টকা লুটাৰ তথ্য 15 দিনৰ পূৰ্বেই গম পাইছিল অসম আৰক্ষীয়ে 3 দিন পূৰ্বে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে CIDৰ চাইবাৰ সেলে সেই তদন্ত চলি থকাৰ মাজতে ভুক্তভোগীৰ সুবিধা হোৱাকৈ হেল্পলাইন নম্বৰ মুকলি কৰাৰো আশ্বাস আৰক্ষী সঞ্চালক প্ৰধান GP সিঙৰ কিন্তু প্ৰশ্ন হয় উগ্ৰপন্থী শিক্ষক আৰু বিজেপি নেতাই মিলি সাধাৰণ লোকৰ পৰা 300 কোটিৰো অধিক টকা লুটি নিয়া চক্ৰটোক জালত পেলাব পাৰিবনে আৰক্ষীয়ে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট YBYৰ লুণ্ঠনৰ মহাখলনায়ক শিক্ষক মিথিংগা নাৰ্জাৰীৰ নেতৃত্বতে উত্তৰ আৰু নামনি অসমত YBYৰ নামত চলিছিল লুণ্ঠন আনহাতে YBY এপৰ বিৰুদ্ধে জুন মাহতেই এজন লোকে এজাহাৰ দাখিল কৰিছিল যদিও ক্ৰাইম ব্ৰাঞ্চে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ কৰে ক্ৰাইম ব্ৰাঞ্চৰ অৱহেলাত কোটি কোটি টকা লুণ্ঠন কৰিলে YBYয়ে যাৰ ফলত সৰ্বশান্ত হ'ল ৰাজ্যৰ লাখ লাখ লোক মুঠতে এতিয়া YBYৰ লুণ্ঠন ৰাজক লৈ হাহাকাৰ লাগিছে YBYৰ অন্যতম খলনায়ক অনিৰাম বসুমতাৰী নিজকে প্ৰাক্তন NDFB বুলি পৰিচয় দিছিল অনিৰামে CIDয়ে গোচৰ ৰুজু কৰাৰ পাছতো অনিৰামৰ বিৰুদ্ধে তদন্ত চলাবলৈ সাহস হোৱা নাই গহপুৰ আৰক্ষীৰ YBYৰ অন্যতম খলনায়ক অনিৰাম বসুমতাৰী নিজকে প্ৰাক্তন NDFB বুলি চিনাকি দিয়া অনিৰাম বসুমতাৰীয়ে YBYৰ নামত জাল মেলিছিল প্ৰবঞ্চনাৰ YBYৰ ৱালেটত KYCৰ নোটিছ উলমোৱাৰে পৰা পলাতক হৈ আছে স্বয়ম্ভু NDFB অনিৰাম বসুমতাৰী সাধাৰণ কথাতে অস্ত্ৰ লৈ গহপুৰত ট্ৰাক চলোৱা অনিৰামক কৰাত কৰাৰ চেষ্টা চলোৱা নাই আৰক্ষীয়ে পুৰুপাৰীত থকা অনিৰামৰ ঘৰলৈ যাবলৈও সময় উলিয়াব পৰা নাই গহপুৰ আৰক্ষীয়ে YBYৰ বিৰুদ্ধে CIDয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰাৰ পিছতো অনিৰামৰ বিৰুদ্ধে কিয় ব্যৱস্থা লোৱা নাই গহপুৰ আৰক্ষীয়ে অনিৰামৰ ভয়ক নে ইয়াৰ আঁৰত আছে আন কিবা কাৰণ অনিৰামৰ দৰে বহুতে প্ৰথমতে ইয়াত এই এপছটো প্ৰচলন চলাইছিলে তেখেতলোকক আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আমাৰ মানে সাধাৰণ জনতাৰ দাবী আৰু গহপুৰ আৰক্ষীয়ে ব্যৱস্থা নললেও ধন ক্ষমতা আৰু বাহুবলেৰে একাধিক অপকৰ্ম কৰি বিৰদৰ্পে ঘূৰি ফুৰা অনিৰামৰ মুখা খুলিলে NDFBৰ শীৰ্ষ নেতা R গোটাল উৰফে গোপাল ৰাভাই অনিৰাম বসুমতাৰী একচুৱেলি তেখেতক লৈ পেলাই কৈছে যে এইটো মানে NDB আনিছিলে NDBয়ে মানে টকা সংগ্ৰহৰ জাল বিস্তাৰ কৰিছিলে একচুৱেলি সেইটো কথা নহয় অনিৰাম বসুমতাৰী আমাৰ প্ৰাক্তন NDB এটা আমাৰ সংগঠন আছে যেটা ইউনাইটেড ফৰাম অফ এক্স NDB তাৰ কোনো সদস্যও নহয় আৰু কোনো বিষয়ববীয়াও নহয় আৰু আগতেও তেখেতে সিজফায়াৰৰ আগতেও তেখেতে সংগঠনৰ নাছিলে প্ৰশিক্ষণপ্ৰাপ্ত কোনো সদস্যও নহয় ইউনাইটেড ফৰাম অফ এক্স NDFBৰ জ্যেষ্ঠ নেতাগৰাকীৰ মতে NDFBৰে জড়িত নহয় অনিৰাম NDFBৰ প্ৰশিক্ষণপ্ৰাপ্ত সদস্যও নহয় অনিৰাম বসুমতাৰী অৰ্থাৎ আত্মসমৰ্পণকাৰী NDFBৰ পন্ধত উলমি থকা অনিৰামে ভুৱা পৰিচয়ৰে আদায় কৰে ভয় আৰু সম্ভ্ৰম NDFBৰ পৰিচয়ৰে অনিৰামে গহপুৰত চলাই একাধিক অবৈধ ব্যৱসায় তিনিআলিৰ গুণ্ডাহেন অনিৰাম বসুমতাৰীক আৰক্ষীয়ে কৰাত কৰি বিচাৰ চলাব বুলি আশাৰে বাট চাই আছে YBYৰ হাজাৰ হাজাৰ ভুক্তভোগীয়ে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
YBY গোচৰৰ তদন্তৰ বাবে CIDক দিয়া হৈছে দায়িত্ব ভুক্তভোগীৰ সহায়ৰ অৰ্থে CIDক এটা হেল্পলাইন নম্বৰ মুকলি কৰিবলৈ নিৰ্দেশ দিয়া হৈছে YBY সন্দৰ্ভত এই মন্তব্য ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান CP সিঙৰ YBY ক্ষেত্ৰত আজি প্ৰায় 15 দিন আগতে প্ৰথমবাৰ আমাৰ তাত এই খবৰটো আহিছিলে এইটো পিছত আমি এটা ইনকুৱাৰী কৰিবলৈ CID দিছিল CID প্ৰিলিমিনাৰী ইনকুৱাৰী কৰি যেটো দেখিছে যে এটো যিখিনি Ministry of Finance or Reserve Bank of guidelines আছে সেইখিনি কমপ্লিটলি ফলো হোৱা নাই এই কাৰণে আমি CID ক এটা কেছ ৰেজিষ্টাৰ কৰিব দিছো তো CID আজি প্ৰায় 3 দিন 4 দিন আগতে এটা কেছ ৰেজিষ্টাৰ কৰিছে কেছ ৰেজিষ্টাৰ কৰি তেওঁলোকে তদন্ত আৰম্ভ কৰিছে তদন্ত যি যেনেকৈ ওলাই হিমতে একশনটো লোৱা তদন্ত যি ওলাব হেতু তদন্ত কেইদিনমান হইলক তাৰপিছত গম পোৱা যাব কিমান মানুহৰ পৰা পইচা লৈছে কি হৈছে ঘটনাটো তাৰপিছত আমি ক'ব পাৰিম CID কৈ দিম তেওঁলোকে এটা নম্বৰ দি দিব য'ত যদি কোনোবা কাৰোবাৰ অসুবিধা হৈছে নে কাৰোবাৰ পইচা লৈছে আৰু ঘূৰাই দিয়া নাই হেতু তেওঁলোকে এটা নম্বৰ দিব বিনিয়োগ কৰাৰ পূৰ্বে সাৱধান হোক YBYৰ দৰে APK লিংকৰ পৰা আঁতৰি থাকক কাৰণ APK লিংকেৰে পোৱা বেছিভাগ এপি অবৈধ আইফোনত ছাপৰ্ট নকৰে এনে APK এপ Google Play Storeতো উপলব্ধ নহয় APK এপ অৰ্থাৎ গুগলৰ নিৰ্দেশনাৱলী মানি নচলে YBYৰ দৰে APK এপে SEBI FMC IRDAৰ দৰে আদি বিভিন্ন প্ৰতিষ্ঠান লগতে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ নীতি নিৰ্দেশনাৰ পৰাও বহু যোজন দূৰত অৱস্থান কৰে YBYৰ দৰে APK এপসমূহে ষ্টক বজাৰত বিনিয়োগ কৰিব খুজিলে কোনো ব্ৰকাৰৰ অধীনত ডিমেট একাউণ্ট খুলিলো SEBI অৰ্থাৎ Security Exchange Board of Indiaৰ পৰ্যবেক্ষণত থাকে ভাৰতৰ প্ৰতিটো ব্ৰকাৰ ফাৰ্ম নিৰ্দিষ্ট নীতি নিয়মৰ মাজেৰে এনে ব্ৰকাৰৰ অধীনত ডিমেট একাউণ্ট খুলি বিনিয়োগ কৰক বিনিয়োগৰ পূৰ্বে ব্ৰকাৰৰ নাম ঠিকনা জানিলো গুগলৰ পৰা ব্ৰকাৰৰ সবিশেষ সংগ্ৰহ কৰক ফোন নম্বৰ সংগ্ৰহ কৰি ব্ৰকাৰ প্ৰতিষ্ঠানৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰক তাৰ পাছতহে ডিমেট খুলি আপুনি আৰম্ভ কৰক বিনিয়োগ এনে প্ৰতিষ্ঠানত বিনিয়োগ কৰাৰ পাছত কিবা বেমেজালিৰ মুখামুখি হলে SEBIৰ টোল ফ্ৰী নম্বৰত যোগাযোগ কৰক যিকোনো উজৰ আপত্তি থাকিলে যথা সময়ত SEBIক অৱগত কৰাওক ইয়াৰ উপৰি বিনিয়োগকাৰীয়ে যিকোনো ধৰণৰ উজৰ আপত্তি ব্যুৰো অফ ইনভেষ্টিগেশ্যন অন ইকনমিক অফেন্স চমুকৈ BIEOটো লিখিতভাৱে জনাব পাৰে মনত ৰাখিব কেতিয়াও নগদ ধনেৰে বিনিয়োগ নকৰিব নগদ ধনেৰে বিনিয়োগ কৰা মানে কৰ ফাঁকি দিয়াৰ চেষ্টা কৰা সৰ্বশেষত বিনিয়োগ কৰি এৰাতিতে কোটিপতি হোৱাৰ কথা সপোনতো নাভাবিব অন্যথা YBYৰ দৰে বিনিয়োগ কৰা সমুদায় ধন পানীত পৰিব আপোনাৰ YBY ভেকচিনৰ পাছত এবাৰ পোহৰলৈ আহিছে আন এটা ট্ৰেডিং এপ FKB নামৰ ট্ৰেডিং এপৰ জৰিয়তে শোণিতপুৰ জিলাৰ বিভিন্ন অঞ্চলত লুণ্ঠন অব্যাহত আছে বহু লোকে ধন বিনিয়োগ কৰাৰ পিছতে বিগত দুদিনে ধন উলিয়াব পৰা নাই এই ভেকচিন আৰু FKB ট্ৰেডিং এপত ঢেকিয়াজুলিতো এই ভেকচিন আৰু FKB ট্ৰেডিং এপৰ লুণ্ঠনত সৰ্বশান্ত হৈছে বহু লোক এতিয়া প্ৰশ্ন হৈছে অসমৰ লাখ লাখ লোকক লুণ্ঠনেৰে কেইবা কোটি টকা লুট কৰা অনলাইন ট্ৰেডিং এপৰ আছে নেকি চীনৰ সংযোগ লুট কৰা ধন প্ৰেৰণ কৰা হৈছে নেকি চুবুৰীয়া চীনলৈ অসমৰ খাতি খোৱা লোকৰ ধন কৌশলেৰে লুটি চীনলৈ প্ৰেৰণ কৰাৰ সন্দেহ কৰা হৈছে প্ৰায় 3 মাহত কোটি কোটি টকা লুণ্ঠন কৰিছে YBYৰ পাছত আন এটা ভাৰ্চুৱেল ট্ৰেডিং এপ ভেকচিনেও উপভোক্তাৰ বাবে বন্ধ কৰিছে টকা উলিওৱাৰ সুবিধা ইতিমধ্যে YBY ট্ৰেডিং এপৰ বিৰুদ্ধে CIDয়ে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ইয়াৰ উপৰিও ৰাজ্যত এতিয়া চলি আছে CFL বিগ বুল বা কইন এম্পায়াৰৰ দৰে অনলাইন এপ YBY ট্ৰেডিং মূলতঃ হ'ল দৈনিক উপাৰ্জন কৰা এটা এপ দেশৰ চুকে কোণে প্ৰচলিত হৈ আহিছে এই এপ টকা উলিয়াবলৈ KYCৰ নামত গ্ৰাহকৰ পৰা 6000 টকা বিচৰাতহে কেনা লাগিল 12 আগষ্টৰ ভিতৰত KYCৰ নামত ধন জমা দিবলৈ নিৰ্দেশ জাৰি কৰাৰ পিছতে হাহাকাৰ লাগিল গ্ৰাহকৰ মাজত KYC নকৰিলে জমা ধন গ্ৰাহকে লাভ নকৰাৰ জাননী ইতিমধ্যে বহু গ্ৰাহকে ধন হেৰুৱাৰ ভয়ত KYCৰ নামত আকৌ 6000 টকা জমা দিলে কিন্তু সেই 6000 টকা জমা দিয়াৰ পাছতো কোনো কামত নাহিল উলুটাই এই 6000 টকাও তেওঁলোকৰ পানীত পৰিল বৰ্তমান YBYৰ এপ হোল্ড আছে যাৰ ফলত এতিয়া হাহাকাৰ লাগিছে গ্ৰাহকৰ মাজত এই এপটো হোল্ড হৈ থকাৰ ফলত বৰ্তমান KYC জমা লোৱাটো বন্ধ কৰি দিছে এপটোৱে চৰকাৰী স্বীকৃতি প্ৰাপ্ত নাছিল এই প্ৰবঞ্চনাৰ জাল পেলোৱা এপটো 90 দিনত কেইবা শ কোটি টকা অসমত লুণ্ঠন চলাই সম্প্ৰতি নিষ্ক্ৰিয় এই অনলাইন এপটো এপ্ৰিল মাহত অসমত সোমাইছিল এই YBY এপ প্ৰথমে এই এপত যোগদানৰ মাচুল আছিল 600 টকা ধন থোৱা লোকৰ সংখ্যা ক্ৰমাৎ বাঢ়ি যোৱাত যোগদান মাচুল 6000 টকালৈ বৃদ্ধি হয়
আচলতে YBY এপ নহয়, ই এটা লিংকহে মাথো। প্ৰাক্তন NDFB নেতা অনিৰাম বসুমতাৰীয়ে অসমলৈ এই এপটো অনাৰ অভিযোগ আছে। এজন দুজনকৈ উত্তৰ আৰু নামনি অসমৰ হাজাৰ হাজাৰ লোকে জমা কৰিছিল ধন এই এপত। আনকি মুখ্যমন্ত্ৰীৰ ৰিলিফ ফাণ্ডলৈ 1 কোটি টকা দিয়াৰো টোপ দিছিল এপৰ বিষয়া কৰ্মচাৰীয়ে। YBYৰ কবলত পৰিল ঠেলাৱালা, ৰিক্সাৱালাৰ পৰা মেজিষ্ট্ৰেট পৰ্যায়ৰ বিষয়া পৰ্যন্ত। এই এপৰ কবলত পৰিছিল কেইবাগৰাকী ৰাজনৈতিক নেতাও। সহজে ধন পোৱাৰ লোভত সৰ্বশান্ত হ'ল হাজাৰ হাজাৰ লোক। কোটি কোটি টকা লৈ পলায়ন কৰিলে দুষ্ট চক্ৰটোৱে। এতিয়া YBYৰ কাৰ্যালয়ত ওলমি আছে ডাঙৰ ডাঙৰ তলা। ফোন কৰিও গ্ৰাহকে পোৱা নাই বিষয়া কৰ্মচাৰী। ৰাজ্যত ভিন্ন সময়ত বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ হাতোৰাত সোমাই আহিছে ৰাজ্যৰ বহুজন। ইয়াৰ ভিতৰত আছে ৰ'জ ভেলী, জীৱন সুৰক্ষা, পালছকে ধৰি বহু চিট ফাণ্ড। এসময়ত প্ৰভূত জনপ্ৰিয়তা লাভ কৰা সাহাৰাতো বহুজনে কষ্টৰ ধন জমা কৰিছিল। কিন্তু আস্থা বিশ্বাসেৰে থোৱাসকলে পিছে ধন ঘূৰাই নাপালে। এইখন দীঘলীয়া তালিকাত শেহতীয়া সংযোজন এই YBY ট্ৰেডিং এপ। ট্ৰেডিঙৰ নামত এই চক্ৰটোৱে কেৱল নিজৰ মুনাফাৰ কথাহে ভাবিলে। সময় সলনি হোৱাৰ লগে লগে ধন সৰকোৱাৰ পদ্ধতিও সলনি কৰিছে এই দুষ্ট চক্ৰবোৰে। এইবাৰ ট্ৰেডিং এপৰ নামত উজনি নামনিত বহুজনৰ ধন সৰকালে এই দুষ্ট চক্ৰটোৱে। ছুপাৰ প্ৰাইমত খবৰৰ ধাৰাবাহিকতা আমি অক্ষুণ্ণ ৰাখিম, কিন্তু এইখিনিতে সময় বাণিজ্যিক বিৰতিৰ।